বৰক্ষেত্ৰীৰ সোণাপুৰত এতিয়া মই আছোঁ আৰু এটা পৰিয়াল আৰু সেই পৰিয়ালৰ যি দুৰ্বিষহ জীৱন যন্ত্ৰণা সেয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। মোৰ সতীৰ্থ ধনজিত আছে, এজন বিশেষভাৱে সক্ষম কণমানি বুলি কৈছোঁ মই। তেখেত মোৰ সৈতে আছে আৰু তেখেতৰ উন্নত মানৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে যদি অসমৰ পৰা বাহিৰলৈ নিব পাৰে তেতিয়াহ'লে ভাল হ'ব নেকি এই ধৰণৰ আশা কৰিছে। তাৰ লগতে যিসমূহ আঁচনি থাকে বিশেষভাৱে সক্ষম এনেধৰণৰ শিশুৰ বাবে বা কণমানিৰ বাবে, তেনেকুৱা আঁচনিৰ পৰাও এতিয়া বঞ্চিত হৈ আছে এই শিশুটি, এই পৰিয়ালটো। দৈনিক এই শিশুটোৰ দেউতাকে দিন হাজিৰা কৰে, দিন হাজিৰা কৰি পৰিয়ালটি চলাই আছে আৰু তথাপিতো কিন্তু একো আঁচনিৰ তেওঁলোকে এই মুহূৰ্তলৈকে লাভ কৰা নাই। পিতৃ আছে, মোক দাদা অকণমান আহকচোন এইফালে, অকণমান কথা পাতোঁ আপোনাৰ লগত। আপোনাৰ হয়, মোৰ ল'ৰা হয়। কেতিয়াৰ পৰা তেওঁ এনেকুৱা? 2007 চনত জন্মগ্ৰহণ কৰিছিল। কৰি আমি 8 চনতে গম পাইছোঁ যে তেওঁৰ কিছু অসুবিধা থকা বুলি। তাৰপিছত আমি প্ৰথম দেখুৱালোঁ জি এম চিত দেখুৱাই তাতে আমাক ক'লাক যে হেৰি এইটো এনেকুৱা শিশুৰ ভৱিষ্যত এনেকুৱাই হয়, তথাপিতো আৰু আপোনালোকৰ এটা মনৰ শান্তিৰ কাৰণেহে আমি চিকিৎসাটো কৰিছোঁ, এনেকুৱাই ক'লা। কি বেমাৰ? নাৰ্ভ কমপ্লেইন বুলি কৈছে। তেওঁৰ ব্ৰেইনত তাৰমানে কিবা পানী জমা হৈ থাকে, জন্মগত এইটো আছিল। গতিকে সেইটোত তেওঁৰ ব্ৰেইনটো অপাৰেশ্যন কৰিব নোৱাৰে বুলি কৈছে যে অপাৰেশ্যন কৰিলেও আমি 10%হে হেৰি কৰিব পাৰিম, বাকী আপোনাৰ 90%তে তাৰমানে এনেকুৱা ছাকচেছ হোৱাটো আমি দেখা নাই। এনেকুৱা GMCHত কৈছিল। আনকি দিল্লী নে বম্বাইৰ পৰা এজন মাহত এদিন আহে মাত্ৰ। তেখেতে অপাৰেশ্যন থিয়েটাৰত এই মোক লগ কৰি তেখেতেও চিকিৎসা চালে, কাগজ পত্ৰ গোটেই। তেখেতেও কৈছে সেইটো কথা একে যে ছাকচেছ নহ'ব, টকা পইচা বহুত যাব, বাহিৰত নিলেও এই একেই হ'ব, এনেকুৱা কৈছে। তাৰে পিছত আমি ৰহমান মেডিকেলত দেখালোঁ, ডক্টৰ জাকিৰ হুছেইনৰ তাত দেখুৱালোঁ। আৰু আয়ুৰ্বেদিক হিচাপে এই গুৱাহাটীত মই কেইবা ঠাইতো এনেকৈ দেখাইছোঁ, আনকি মৰিগাঁও পৰ্যন্ত নিছোঁ। নেক্সট নলবাৰীতো বাহিৰৰ পৰা কোনোবা আহা বুলিও কয়, তাতো গ'লোঁ, তাতো নাপালোঁ কোনো। আজিলৈকে কোনো আমি ছাকচেছ পোৱা নাই। গতিকে ওপৰৱালাৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে নিয়াৰ কিবা পৰিকল্পনা বা সেনেকুৱাতো ইচ্ছা যায়, কিন্তু গ'লেও টকা পইচা নোহোৱাৰ কাৰণে আৰু ঘৰতে এনেকৈ ৰাখি থৈ দিছোঁ আৰু। লাষ্ট টাইমত এতিয়া মই প্ৰায় 15 চনমানৰ পৰা চিকিৎসা কৰিব প্ৰায় এৰিয়ে দিছোঁ। মাত্ৰ ওপৰৱালাৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱাকৈ আৰু চলি আছোঁ। এটা কথা মই সুধিছোঁ, তেওঁ কৈছে যে অসমৰ বাহিৰলৈ যদি নিব পাৰি, শেষ আশা যে নিলে ক'ৰবাত ঠিক হয় নেকি, এনেধৰণৰ কথা তেওঁলোকে আশা কৰিছে, কিন্তু দাৰিদ্ৰতাৰ বাবে তেওঁলোকে নিব পৰা নাই। কিন্তু এনেধৰণৰ শিশুৰ বাবে বহু আঁচনি আছে আমাৰ চৰকাৰৰ, সেই আঁচনিসমূহ পাইছেনে? মই একোৱে পোৱা নাই, আনকি এখন হুইল চেয়াৰো আজিলৈকে পোৱা নাই। কিন্তু 2013 চনতে ছ'চিয়েল ৱেলফেয়াৰৰ পৰা পেঞ্চন এটা দিছিল। প্ৰথম 500 টকা, তাৰপিছত 1000 টকাকৈ এনেকুৱাকৈ দি আছিল। 2020 নে 21 হ'ল, তাৰপিছত অৰুণোদয়ত পেলাই দিলে। অৰুণোদয়ত পেলাই দি অৰুণোদয়ৰ পৰাও পাই আছিল। যোৱা 2025 মে' মাহৰ পৰা আজিলৈকে একাউণ্টছত কোনো পইচা সোমোৱা নাই। তাৰপিছত মই ব্লকত গ'লোঁ। ব্লকত যোৱাত BDOয়ে কৈছে যে এইটো যিহেতু পাৰ্টিৰ ফালেদি হয়, গতিকে আমি কৰিব নোৱাৰোঁ, আমি দিলেও নামটো কাটি দিব, গতিকে ৰ'বচোন। তেখেতে মোক ব্লকত বহাই থৈছে, বহাই থৈ ৰাজু ডেকা বুলি BJPৰ
প্ৰেচিডেণ্ট মণ্ডল প্ৰেচিডেণ্ট এই ৰাজু ডেকাক লগিন ফোন মাৰিছিল বিডিঅ'ই। তাৰপিছত ৰাজু ডেকাই কৈছে যে এইটো আপুনি ভৰাই নিদিব, মোৰ তাত কাগজখিনি পঠাই দিয়ক। তাৰপিছত ৰাজু ডেকাৰ তাত আহি মই তেওঁৰ ঘৰত দিলোঁ, তেওঁক মই ৰিকুৱেষ্ট কৰিলোঁ। আৰু তেওঁ জানেইও যে মোৰ এই ল'ৰাজনৰ কাৰণে মোৰ কিমান অসুবিধা হৈ আছে, কোনো আঁচনি পোৱা নাই মই নাপাই। সেই আঁচনিটোত যাৰ ফলত মই মোৰ মাইকীৰ নামত অৰুণোদয়ৰ আঁচনি এপ্লাই কৰা নাই, কাৰণ পৰিয়ালত মাত্ৰ এজন দিব। গতিকে তেওঁৰ কাৰণে তেওঁৰ নামটো যাতে কাটা নাযায়, এইটো কাৰণত মই হয়তো কোনো আঁচনি লোৱা নাই। সেই আঁচনিৰ পৰাও আৰু সেই আঁচনিটোত এতিয়া মই বোলে মালা পিন্ধি বিজেপি কৰিব লাগে। গতিকে মালা পিন্ধি বিজেপি নকৰাৰ কাৰণে আজিলৈকে মই 2-3 বাৰো মই কাগজ দিলোঁ, আজিলৈকে এই ল'ৰাজনৰ অৰুণোদয়ৰ আঁচনিটো ভৰাই নিদিলে। আৰু লগতে মই এই চৰকাৰী ঘৰ এটা পালোঁ। চৰকাৰী ঘৰটো আধৰুৱা হৈ আছে, আপোনালোকে দেখিছে এইটো, যে এই চৰকাৰী ঘৰটোৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কিস্তি সোমালাক, কিন্তু এই জব কাৰ্ডৰ যিখিনি পইচা দিয়ে, এই জব কাৰ্ডৰ 22,000 টকাটো আজিলৈকে এটকাও দিয়া নাই। টিংখিনি নাই ঘৰটোৰ, আমি যদি মানে মই সেই তিৰপালটো দি থৈ দিছোঁ, দি তাত তাৰমানে উপায় নাপায় মই এইটো ঘৰতে থাকি এই তাত এনে সেই খৰি খুৰা কিবা কিবি এনেকৈ থৈ দিছোঁ। আৰু মোৰ ছোৱালীজনী ডাঙৰ, ছোৱালীজনী MSc পঢ়ি আছে, তেওঁৰ খৰচৰ কাৰণে তাত ভিতৰত মই মুৰ্গী পোৱালি পুহিছোঁ। ছোৱালীজনীয়ে পুহিছে, মই পোহা নাই কিন্তু, কাৰণ মই যিহেতু কাম কৰোঁ। এয়া এটা পৰিয়াল আৰু তেওঁলোকে যিখিনি তেওঁলোকৰ অধিকাৰ, তেওঁ কৈছে যে বিজেপি নকৰা বাবেই তেওঁলোকে আচলতে এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আৰু যি আঁচনি এই বিশেষভাৱে সক্ষম শিশুটিয়ে সেই আঁচনি লাভ কৰিব, শাৰীৰিকভাৱে যথেষ্ট অসুস্থ, উন্নত চিকিৎসাৰ বাবে যিখিনি প্ৰয়োজনীয় ধন, সেই প্ৰয়োজনীয় ধন তেওঁলোকৰ হাতত নাই। অসমৰ পৰা বাহিৰলৈ নিয়াৰ চিন্তা চৰ্চা তেওঁলোকে কৰিছে। আমি আশা কৰিম আমাৰ এই প্ৰতিবেদন পোৱাৰ পিছত যি বিভাগীয় কৰ্তৃপক্ষ আছে, সেই বিভাগীয় কৰ্তৃপক্ষই যাতে এটা সুদুত্তৰ এই পৰিয়ালটোক দিয়ক। সোণাপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত জবা দাস, NKTV+।